নমস্কাৰ লোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও ধামাকাদাৰ খবৰ আছে। তো ভিডিঅ'টো আজি বিৰাটেই ইনফৰমেটিভ হ'ব, শেষলৈকে চাই থাকিব। আজি প্ৰথমে আপোনালোকক বিৰাটেই এটা আচৰিত খবৰ দিবলৈ আহিছো। আপোনালোকে বাৰু আইডিয়া কৰিব পাৰিবনে এজন পানীপুৰি বেপাৰীয়ে এবছৰত কিমান মান টকাৰ পানীপুৰি বিক্ৰী কৰিব পাৰে? পানীপুৰি যিটো পানীপুৰি নেকি আমি এটা 2 টকাত লাভ কৰোঁ, মানে 10 টকা দিলে আমি 5টা পানীপুৰি লাভ কৰোঁ। তো সেই 10 টকাত 5টা পোৱা পানীপুৰিটো বিক্ৰী কৰি এজন পানীপুৰি বেপাৰীয়ে কিমান মান টকাৰ উপাৰ্জন কৰিব পাৰে এটা বছৰত? আপোনালোকৰ কিবা আইডিয়া আছেনে? আমাৰ ভাৰতবৰ্ষত পানীপুৰি খুবেই জনপ্ৰিয়, আৰু ভাৰততেই নহয়, ভাৰতৰ পানীপুৰি ভাৰতৰ বাহিৰৰ মানুহবিলাকৰো বিৰাটেই মানে ফেভৰেট হয়। বাহিৰৰ যিবিলাক নেকি টুৰিষ্ট আহে আমাৰ ভাৰতত ঘূৰিবৰ কাৰণে, তো তেওঁলোকে যিবিলাক ভিডিঅ' বনায়, তো ভিডিঅ'বিলাকত দেখোঁ তেওঁলোকে পানীপুৰিটোক বিৰাট প্ৰশংসা কৰে, বিৰাট ভাল পায় খায়। তো আমাৰ ভাৰতীয়বিলাকৰ কথাটো ক'বই নালাগে, ভাৰতৰ ছোৱালীবিলাকৰ কথাটো ক'বই নালাগে, সাংঘাতিক ৰকমে খায়। এজনী ছোৱালীয়েতো 30টা 40টালৈকে পানীপুৰি খোৱা দেখিছোঁ কলেজত পঢ়ি থকা দিনত। তো পানীপুৰি মানে ইমান নেক্সট লেভেলত ভাল পায়। এতিয়া পানীপুৰি বেপাৰী যিমানবিলাক আছে সেইবিলাক আমাৰ অসমৰ নহয়, কিন্তু সব বাহিৰৰ, হয়নে নহয় বাৰু? আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন। বাৰু যি কি নহওক, খবৰ ওলাইছে তামিলনাডুৰ পৰা। তামিলনাডুৰ এজন পানীপুৰি বেপাৰীৰ একাউণ্ট দেখি ইনকম টেক্স ডিপাৰ্টমেণ্ট শ্বকড হৈ গ'ল। এজন পানীপুৰিৰ বিক্ৰী কৰা ব্যক্তিৰ একাউণ্টত এটা বছৰত 2023 আৰু 2024 বিত্তীয় বৰ্ষত প্ৰায় 40 লাখ টকা ক্ৰেডিট হৈছে কেৱল পানীপুৰি বিক্ৰী কৰা। 40 লাখ টকা ক্ৰেডিট হৈছে কেৱল পানীপুৰি বিক্ৰী কৰা। এতিয়া তেখেতে ধৰি লওক 10জন ব্যক্তিক পানীপুৰি বিক্ৰী কৰিলে, সাপোজ ধৰি লওক 10জন ব্যক্তিক পানীপুৰি বিক্ৰী কৰিলে, তো তাৰে ধৰি লওক 5জনে অনলাইন পেমেণ্ট কৰিলে, বাকী 5জনে কেছ দিছে। এনেকুৱাইতো হয় ন? বা ধৰি লওক 3জনে অনলাইন পেমেণ্ট কৰে, বাকী 7জনে কেছ পইচা দি পানীপুৰি খায়। গতিকে কেছ পইচা দি পানীপুৰি খোৱাখিনি বাদেই কেৱল অনলাইন পইচা পে' কৰাই হৈছে 40 লাখ টকা এটা বছৰত। গতিকে ভাবক সেইজন ব্যক্তিৰ এবছৰৰ ইনকম কিমান হ'ব কেৱল পানীপুৰি বিক্ৰী কৰি। ইনকম টেক্স ডিপাৰ্টমেণ্টটো শ্বকড হৈ গ'ল। এতিয়া তেখেতলৈ নটিচ জাৰি কৰিছে, আৰু নটিচটো জাৰি কৰিবই। 40 লাখ টকা ইনকম কৰিছে ভাই ডাইৰেক্ট অনলাইনতে, বাকী কেছ পইচাখিনি পাছৰ কথাই। গতিকে তেখেতলৈতো আৰু ইনকম টেক্স ডিপাৰ্টমেণ্টে নটিচ জাৰি কৰিবই লাগিব। তামিলনাডুত হৈছে এই ঘটনা। ময়ো পানীপুৰিকে বিক্ৰী কৰিবলৈ লাগো নেকি বাপেকে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে এটা ভাল খবৰ। যাৰ আধাৰ কাৰ্ড আছে, আপোনাৰ নিশ্চয় আধাৰ কাৰ্ড আছে, তো আপোনাৰো যদি আধাৰ কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। COVID-19ৰ সময়ত ভাৰত চৰকাৰে এখন আঁচনিৰ শুভাৰম্ভণি কৰিছিলে। একজেক্টলি COVID-19ৰ সময়ত বুলি ক'ব নোৱাৰি, মানে জাষ্ট COVID-19 আদায় হৈছে, মানুহবিলাকে দোকান খুলিবলৈ ষ্টাৰ্ট কৰিছে, তেনেকুৱা সময়ত ভাৰত চৰকাৰৰ ফালৰ পৰা এখন আঁচনিৰ শুভাৰম্ভণি কৰিছিলে, যিখন আঁচনিৰ নাম হৈছে স্বনিধি আঁচনি। এই আঁচনিখনৰ জৰিয়তে ক্ষুদ্ৰ বেপাৰীবিলাকক 50,000 টকাকৈ কেৱল আধাৰ কাৰ্ডৰ জৰিয়তে ঋণ দিয়াৰ ব্যৱস্থা কৰিছিলে, যাতে দোকানীবিলাকে নিজৰ দোকান আকৌ ষ্টাৰ্ট কৰিব পাৰে। যিবিলাক ক্ষুদ্ৰ ব্যৱসায়ী আছিলে, যিবিলাক নেকি সৰু দোকানী আছিলে, যেনে আপোনাৰ ৰাস্তাৰ কিনাৰতে দোকান দি ৰাখিছে, ৰাস্তাৰ কিনাৰতে ধৰি লওক আপোনাৰ সেয়া সৰুকৈ ষ্টল এখন দি দোকান থৈছে, তো তেওঁলোকে লকডাউনৰ সময়ত তেওঁলোকৰ পুঁজি চেছ কৰি দিলে খাই মেলি। তেওঁলোকে কিয় ডাঙৰ বিজনেছমেনেও পুঁজি খাই খতম কৰি দিলে লকডাউনৰ সময়ছোৱাত। কিমান দিন বন্ধ আছিলে, কিমান দিন টোটেলি বিজনেছ নাইকিয়া হৈছিলে, গতিকে মানুহৰ পুঁজি আদায় হৈ গৈছিলে। গতিকে সেই সৰু যিবিলাক নেকি দোকানী আছিলে, তেওঁলোকে যাতে তেওঁলোকৰ দোকানখন আকৌ উঠাব পাৰে, তো তাৰ কাৰণে 50,000 টকালৈকে কেৱল আধাৰ কাৰ্ডৰ জৰিয়তে ঋণ দিয়াৰ ব্যৱস্থা কৰি দিছিলে 2020 চনৰ পাছত। এতিয়া সেই আঁচনিখন পুনৰ মুকলি কৰিছে। এতিয়া আপোনালোকো যদি একোজন দোকানী, তেতিয়া আপোনালোকে এতিয়া সেই 50,000 টকাৰ লোনটো ল'ব পাৰিব কেৱল আধাৰ কাৰ্ড জমা কৰি। যদি ল'ব বিচাৰে আপোনালোকে যিকেইটা নেকি চৰকাৰী বেংক আছে আমাৰ অসমৰ, তো সেই চৰকাৰী বেংক কেইটাত আবেদন কৰিব পাৰে। কোনো বেংকততো অনলাইনতে পাৰে, গতিকে কিছু বেংকত অফলাইনত কৰিবগৈ লাগিব, বাকী অনলাইনতে সকলোবিলাক প্ৰচেছ হৈ যায়। যদি কৰিব বিচাৰে কৰিব, আৰু খবৰকেইটা যদি ভাল লাগিছে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব।
আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অয়ৰ ওপৰত অয় হোটেলৰ ওপৰত তো আজিকালি মানুহে অয়ত যাবৰ কাৰণে লাজ কৰে অয়ৰ কথা ক'বলৈ কাৰণে লাজ কৰে কিয় বাৰু কাওক জানেনে আপোনালোকে কাৰণ অয় হোটেলত আজিকালি কি হয় যিবিলাক কাপলছ থাকে তেওঁলোকে যায় ৰুম ষ্টে কৰিবৰ কাৰণে মানে তেওঁলোকে থাকিবৰ কাৰণে কাপলছ বিলাকে যায় যিবিলাকে নেকি অবিবাহিত থাকে এতিয়া অয়ৰ ৰুল বিলাক হৈ গল কি কাপলছেও যাব পাৰে কোনো ধৰণৰ তাত ৰেষ্ট্ৰিকশন নাই অয় হোটেলত অনলাইনত বুকিং কৰিলে তো সেইমতে গ'ল তেওঁলোকে ৰুমত ধুনীয়াকৈ থাকি আহিব পাৰে যিবিলাক অয় হোটেল সেইবিলাকত কোনো ৰেষ্ট্ৰিকশন নাই এতিয়া বহু জায়গাত কি কৰিছে বহু লোকে আবেদন দাখিল কৰিছে অয়ক বা অয়ৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিছে যে অয়ৰ যি নেকি পলিচি সেই পলিচি চেঞ্জ কৰিব লাগে কিন্তু অয় যেতিয়া নেকি ষ্টাৰ্ট হৈছিলে তো অয় ষ্টাৰ্ট হোৱাৰ সময়ত তো তেওঁলোকৰ মানসিকতা সেইটো নাছিলে যে কাপলছ সকলক ৰুম দিব তেওঁলোকে এটা বেয়া বেপাৰ চলাব তেওঁলোকৰ সেইটো মানসিকতা নাছিলে তেওঁলোকে ভাবিছিলে যে মানুহে কম দামত যাতে কৰবাত ৰুম বিচাৰি নথকাকৈ ডাইৰেক্টলি কোনো এটা ৰুম লাভ কৰিব পাৰে কম দামত কম মানে তেওঁলোকে ভাল ৰেটিং চাই তো তাৰ কাৰণে তেওঁলোকে অয়ৰ সিস্টেম কৰিছিলে কিন্তু লাষ্টত গৈ হৈ গল কি অয়টো এটা কাপলছ ৰুম হৈ গলগে মানে অয় যোৱা মানে এটা বেয়া কথা যেন বৰ্তমান সময়ত লাগা হল অয় বুলি নামটো শুনাৰ লগে লগে কিবা এটা বেয়া থিংকিং মনলৈ নাহেনে বাৰু কিন্তু এতিয়া সেই থিংকিং লাহে লাহে হলনি হবলৈ গৈ আছে এতিয়া অয়ে কি কৰিছে তেওঁলোকৰ নিয়ম কিছুমান চেঞ্জেছ কৰিছে এতিয়া আমাৰ অসমৰ কাৰণে চেঞ্জেছ কৰা নাই বাৰু ভয় কৰিব নালাগে আপোনালোকে বৰ্তমান সময়ত মধ্যপ্ৰদেশত নিয়ম চেঞ্জেছ কৰিছে অয়ে তো অয়ে কৈছে মধ্যপ্ৰদেশ নহয় উত্তৰ প্ৰদেশত নিয়ম চেঞ্জেছ কৰিছে অয়ে কৈছে যে এতিয়াৰে পৰা কোনোবা কাপলছে যদি ৰুম শেয়াৰ কৰিবলৈ যায় থাকিবলৈ যায় তেনেহলে চেক ইনৰ সময়ত তেওঁলোকৰ সম্পৰ্কৰ প্ৰমাণপত্ৰ দিব লাগিব যে এক্স্যাক্টলি তেওঁলোক হয় কি তো বোলে হাজবেণ্ড ওয়াইফ তো হাজবেণ্ড ওয়াইফৰ তেওঁলোকৰ প্ৰমাণপত্ৰ দিব লাগিব মানে যি হয় আৰু তেওঁলোকৰ হাজবেণ্ড ওয়াইফকেটো দিব আৰু কাপলছকটো নিদিয়ে তো তেওঁলোকৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব তেতিয়াহে তেওঁলোকে অয় ৰুমত থাকিব পাৰিব বুলি জনাইছে নহলে নোৱাৰিব তো এই নিয়মটো বাৰু আমাৰ অসমৰ কাৰণে এতিয়ালৈকে প্ৰযোজ্য হোৱা নাই উত্তৰ প্ৰদেশৰ কাৰণে বৰ্তমান সময়ত প্ৰযোজ্য হৈছে বাকি লাহে লাহে বাকি বিলাক ষ্টেটতো এই নিয়মটো প্ৰযোজ্য হ'ব বৰ্তমান সময়ত সবজিৰ দাম অত্যাধিক কমিছে অত্যাধিক সবজিৰ দাম কমিছে যাৰ ফলত নেকি যিবিলাক নেকি মানে যিবিলাক খেতি কৰা ব্যক্তি আছিল যিবিলাকে নেকি খেতি কৰিছিল তেওঁলোকৰ সাংঘাতিক ৰকমে লোকসান হৈছে হেদিনাখন এটা ভিডিঅ' চালো ভিডিঅ'টো হৈছে ওয়েষ্ট বেংগলৰ খেতিয়কসকলে কি কৰিছে বন্ধাকবি ফুলকবি এইবিলাক কাটি পথাৰত পেলাই দিছে তাতে ট্ৰেক্টৰ তেওঁলোকে হাল বাই দিছে তো তেওঁলোকক যেতিয়া খুধা হল যে তোমালোকে কিয় মানে এইবিলাক কাটি পেলাই দিছা তো তেওঁলোকে কৈছে যে এটা ফুলকবিত বা এটা বন্ধাকবিত এতিয়া বজাৰত গৈ বিক্ৰীবলৈ গলে 1 টকাৰ পৰা 1.5 টকা আমি লাভ কৰো আৰু সেই ফুলকবিটো উঠাই আমি বজাৰলৈ বিক্ৰীবলৈ নিয়াৰ লৈকে আমাৰ প্ৰায় 3-4 টকা খৰচা পৰি যায় এটা ফুলকবিত তো আলটিমেটলি কবলৈ গলে তেওঁলোকে ফুলকবি খোবা যদি বিক্ৰী কৰিবলৈ লৈ যায় বজাৰলৈ উলুটা তেওঁলোকৰ বেছিহে লোকসান তো সেই কাৰণে তেওঁলোকে কি কৰিছে ফুলকবি খোবা কাটি কাটি তাতে মানে পেলাই দিছে যে ইয়াতে সাৰ হৈ থাক তহতে আকৌ তাৰ ওপৰত মানে খেতি কৰিবৰ কাৰণে তেওঁলোকে হাল কোৰ মাৰিছে এতিয়া এনেকৈ যদি হৈ থাকে খেতিয়ক বিলাকে কেনেকৈ চলিব কিন্তু খুচুৰা বজাৰত আকৌ সবজিৰ দাম অত্যাধিক তো বৰ্তমান সময়ত খবৰ ওলাইছে বিহাৰৰ পৰা বিহাৰত প্ৰতি কেজি ফুলকবিৰ দাম 1 টকা প্ৰতি কেজি ফুলকবিৰ দাম 1 টকা মানে এটা ফুলকবিত 1 টকা মানকে লাভ কৰিব আৰু 1 টকাও চাগে লাভ নকৰিব এটা ফুলকবিটো 1 কেজি নহয় মোটামুটি দুটামান ফুলকবি দৰকাৰ হয় মানে এটা ফুলকবিত 50 পইচা গতিকে এটা ফুলকবি খেতি কৰিবৰ কাৰণে জানো 50 টকাই হয় 50 পইচাই জানো হয় টকা নহয় 50 পইচাই জানো হয় মানে খেতিয়কৰ অৱস্থা একেবাৰে বেয়া বাকি যিবিলাক নেকি আপোনাৰ খুচুৰা বেপাৰী আছে হোলসেলাৰ আছে তেওঁলোকে মজা লুটি আছে কাৰণ ফুলকবিটো এতিয়া কেজি প্ৰায় 15 টকা মান হোলসেল বজাৰত খুচুৰা বজাৰত প্ৰায় 30 টকা গতিকে তেওঁলোকে লাভ খাইছে কিন্তু খেতিয়ক বিলাক মৰি গৈছে ভাই আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰেশন কাৰ্ডৰ ওপৰত 2024 চনৰ ডিসেম্বৰ মাহৰ লৈকে ডিসেম্বৰ 28 তাৰিখৰ লৈকে অসম চৰকাৰে কেবা লাখো ৰেশন কাৰ্ড বিতৰণ কৰিলে
তাৰ পাছত ষ্টপ কৰি দিলে নতুন বছৰ আহিলে নতুন বছৰ উদযাপন কৰিলে মানুহে বহু লোকে ৰেচন কাৰ্ড পাবলৈ থাকি গ'ল বহু লোকে আবেদন কৰিছিল ৰেচন কাৰ্ডৰ কাৰণে বহু লোকে নাপালে তো মোৰ ভিডিঅ'বিলাকত বহু লোকে কমেণ্ট কৰে যে দাদা কি হ'ল আপুনি কোৱা মতে দেখোন আমি ৰেচন কাৰ্ড আবেদন কৰিলোঁ ৰেচন কাৰ্ড নাপালোঁ কিন্তু চিন্তা কৰিব নালাগে দ্বিতীয় পৰ্যায়ৰ ৰেচন বিতৰণ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কৰি দিছে আমাৰ অসমত গতিকে আপোনালোকে যদি পোৱা নাছিলে চিন্তা কৰিব নালাগে এই দ্বিতীয় পৰ্যায়ৰ ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত আপোনালোকে ৰেচন কাৰ্ডসমূহ লাভ কৰিব প্ৰথম পৰ্যায়ত দি গ'ল এতিয়া দ্বিতীয় পৰ্যায়ত দিব আবেদন কৰিব নালাগে আপোনালোকে আকৌ বেলেগকৈ আগতে যে আবেদন কৰিছিলে সেই আবেদন কৰা অনুসৰি আপোনালোকক ৰেচন কাৰ্ড বিতৰণ কৰিব খবৰটো কেনেকুৱা লাগিছে জানি কমেণ্ট এটা কৰি জনাব আৰু লাইক এটা কৰিব আজি খবৰ বেছি দীঘলীয়া নকৰোঁ টোপনি লাগি আছে প্ৰথম কথা দ্বিতীয় কথাটো হৈ গ'ল যোৱাকালি পহৰা দিছিলোঁ তো তাৰ কাৰণে বহুত মানে ৰাতিপুৱালৈকে সাৰে থাকিব লগা হ'ল সেইকাৰণে অলপ টোপনি ধৰি আছে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ খুব শ্বৰ্টকৈ আজি ভিডিঅ'টো ৰাখিম আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো অৱশ্যে এটা ভাল খবৰ ওলাইছে মাক দেউতাকসকলৰ কাৰণে আজিকালি বহুতো এনেকুৱা ধনী ধনী মানুহক দেখোঁ নিজৰ মাক দেউতাকক নিজৰ লগত নাৰাখে নিজৰ মাক দেউতাকক নিজৰ লগত নাৰাখে হয়তো বৃদ্ধাশ্ৰমত ৰাখিব নতুবা কি কৰিব মাক দেউতাকক বেলেগ কৰি দিয়ে সিহঁতে বেলেগ কৰি খায় এটা কথাটো হৈ গ'ল কি এইবিলাক বেছিকৈ ধনী মানুহবিলাকৰ লগত দেখিবলৈ পোৱা যায় যিবিলাক নেকি দুখীয়া গাঁৱলীয়া মানুহ খেতি কৰি খোৱা মানুহ তেওঁলোকৰ লগত এইবিলাক নমুনা দেখিবলৈ নোপোৱা নাযায় যিবিলাক নেকি ধনী মানুহ তো তেওঁলোকৰ লগত এইবিলাক নমুনা বেছিকৈ দেখিবলৈ পোৱা যায় মাক দেউতাকক বৃদ্ধাশ্ৰমত ৰখোৱা বোলে আমাৰ সময় নাই চাবৰ কাৰণে মা দেউতাক বৃদ্ধাশ্ৰমত ৰাখিছোঁ এনেকুৱাবিলাক ধনী মানুহৰ লগত দেখা পোৱা যায় এতিয়া কি কৰিছে সেই কাৰণে এতিয়া কি কৰিছে এটা নিয়ম বনাই দিছে নিয়মটো হৈছে কি এতিয়াৰে পৰা যদি কোনোবা বৃদ্ধ পিতৃ মাতৃক কোনোবাই যদি অৱহেলা কৰে তেনেহলে বৃদ্ধ পিতৃ মাতৃয়ে কি কৰিব পাৰে সন্তানক সম্পত্তিৰ পৰা বহিষ্কাৰ কৰি দিব পাৰে বা সন্তানক যদি সম্পত্তিৰ ভাগ দিছে সেই সম্পত্তি ঘূৰাই ল'ব পাৰে মাক দেউতাকে এইটো নতুনকৈ এটা নিয়ম বনাই দিছে নিয়মটো কেনেকুৱা পাইছে আপোনালোকে মইতো বিৰাট ভাল পাইছোঁ এইটো সৰ্বোচ্চ ন্যায়ালয়ে এইটো ৰায় প্ৰদান কৰিছে মোৰ ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে যদি ভাল লাগিছে আপোনালোকৰো লাইক এটা কৰি থৈ যাব আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে 2025 চনৰ আমাৰ ভাৰতবৰ্ষৰ প্ৰথমটো শিশু ক'ত বাৰু জন্ম হৈছে আপোনালোকে জানেনে মানে 2025 চনত আমাৰ ভাৰতবৰ্ষত পোনপ্ৰথমে কোনটো শিশুৱে জন্ম লাভ কৰিছে আপোনালোকে বাৰু জানেনে ক'ত জন্ম লাভ কৰিছে আপোনালোকে জানেনে খবৰ ওলাইছে আমাৰ অসমৰ নিচেই ওচৰৰ মিজোৰামত 2025 চনৰ প্ৰথমটো সন্তান জন্ম লাভ কৰিছে বুলি খবৰ ওলাইছে এইটো বাৰু বৰ বিশেষ জানিবলগীয়া কথা নহয় তথাপিও আপোনালোকক জনাই থৈছোঁ আৰু তো ল'ৰাটিৰ নাম হৈছে ফ্ৰেংকি 1 জানুৱাৰী পুৱতি নিশা 12:03 জন্ম হয় ফ্ৰেংকিৰ তো 2025 চনৰ তেখেত প্ৰথমটো সন্তান 2025 চনত জন্ম হোৱা তো দৈনিকটো বহুত হাজাৰ ল'ৰা ছোৱালী জন্ম হয় আমাৰ ভাৰতবৰ্ষত তো তাৰে ভিতৰত প্ৰথমটো সন্তান হৈ গ'ল মিজোৰামত জন্ম লাভ কৰিছে আপোনালোকৰ ইমান প্ৰয়োজনীয় নহয় এই খবৰটো তথাপিও ভাবিলোঁ জনাই যাওঁ আৰু নহয় জানো আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু আপোনালোকৰ ৰুমত হিটাৰ ব্যৱহাৰ কৰে নে নকৰে কমেণ্ট এটা কৰি জনাবচোন মানে ঠাণ্ডাত গৰম লাভ কৰিবৰ কাৰণে হিটাৰ আপোনালোকে ব্যৱহাৰ কৰে নে নকৰে কমেণ্ট এটা কৰি জনাব যদি আপোনালোকে ৰুমত হিটাৰ ব্যৱহাৰ কৰে তেন্তে আপোনালোকক এটা টিপছ দিম আপোনালোকে হিটাৰৰ পৰা একো প্ৰব্লেম নাপায় কেতিয়াও আপোনালোকে একো প্ৰব্লেম নাপায় যিমান দেৰি হিটাৰ লগাই নাৰাখক কিয় কোনো ধৰণৰ প্ৰব্লেম নহয় এনে নৰমালি আপোনালোকে যদি নন ষ্টপ হিটাৰ লগাই ৰাখে আপোনালোকৰ ৰুমত তেতিয়া কি হয় আপোনালোকে অক্সিজেন ল'বৰ কাৰণে অসুবিধা পায় বা যিবিলাকৰ নেকি অকণমান অসুবিধা থাকে প্ৰব্লেম থাকে তেওঁলোকৰো মৃত্যু পৰ্যন্ত হৈ যায় নন ষ্টপ হিটাৰ লগাই ৰাখিলে ৰুমটিত হয় না ছালবিলাক অকণমান কি হয় খহটা হৈ যায় আপোনাৰ টানি ধৰে তেনেকুৱা হৈ যায় তো আপোনালোকে এটা কাম কৰিব পাৰে যদি ৰুমত হিটাৰ ব্যৱহাৰ কৰে অলপমান কি কৰিব চৰিয়াত পানী ৰাখি কৰবাত থৈ দিব কোনোবা এটা জায়গাত আপোনালোকে ৰুমটোৰ ভিতৰতে কি কৰিব পানী অলপ চৰিয়াত থৈ দিব আৰু হিটাৰটো ডাইৰেক্টলি আপোনালোকৰ গাৰ ফালে নৰব আপোনালোকে কি কৰিব হিটাৰটো আপোনালোকৰ ফ্ৰণ্টৰ যিখন ওয়াল থাকিব ওয়ালৰ ফালে মূৰ কৰি থৈ দিব যাতে ওয়ালত গৈ গৰম ভাৱটো পৰে আৰু সেই গৰম ভাৱটো যাতে ৰিফ্লেক্ট হৈ আপোনালোকৰ গালৈ আহে তেনেকুৱাকৈ আপোনালোকে দি থব তো এইটো মই কোৱা পদ্ধতি নহয় এজন ডক্টৰে মোক দিয়া পৰামৰ্শ অনুসৰি মই আপোনালোকক জনাইছোঁ
এবাৰ মোক এজন ডক্টৰে কৈছিলে যে হিটাৰ তেনেকৈ নলগাবা ডাইৰেক্টলি গাৰ ফালে ৱালৰ ফালে লগাই থবা আৰু লগতে কি কৰিবা তুমি ওচৰতে এটা চৰিয়াত পানী অলপ থৈ দিবা আমাৰ ফালে চৰিয়া বুলি কয় আপোনালোকৰ ফালে কি কয় নাজানো বাৰু যি না বালতিত আপোনালোকে পানী অলপ থৈ দিব তেতিয়া কি হ'ব এই যে গাৰ ছালবিলাক যে আপোনাৰ খহটা হৈ যায় অক্সিজেনৰ কমি হয় সেইটো কমি হ'বলৈ নিদিয়ে তো আপোনালোকে সেইটো কৰিব পাৰে এতিয়া হিটাৰৰ ওপৰত এটা খবৰ ওলাইছে এটা ৰুমত হিটাৰ লগাই থোৱা আছিলে 5 জন ব্যক্তিয়ে শুই আছিলে তাৰে 3 জনেৰে মৃত্যু হ'ল বুলি খবৰ ওলাইছে আমাৰ ভাৰততে ৰিসেন্টলি হৈছে সেই ঘটনাটো 3 জন লোকৰ মৃত্যু হৈ গৈছে 5 জনে শুই আছিলে 3 জন মৃত্যু হ'ল হিটাৰ লগোৱাৰ কাৰণে কাৰণ হিটাৰটো লগোৱাৰ পাছত অক্সিজেনৰ মাত্ৰাটো কমি যায় অক্সিজেন লবৰ কাৰণে অসুবিধা পায় আৰু তাৰ পাছত মৃত্যু হয় তো পৰাপক্ষত আপোনালোকে হিটাৰ লগালে মানে কৰবাত অকন ফাক থৈ দিব বা আপোনালোকে দৰ্জাখনকে খুলি ৰাখিব যাতে অক্সিজেনটো মানে চলাচল হৈ থাকিব পাৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে গছ-গছনিক বিৰাট ভাল পায় যাৰ কাৰণে নেকি তেখেতে অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভণি কৰিছিলে আৰু গছপুলি ৰোপণ কৰি তেখেতে ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰিছিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কিন্তু তাৰ বিপৰীতে যদি বৰ্তমান সময়ত আমি দেখিবলৈ পোৱা যাওঁ খবৰ ওলাইছে সেই একেজন মুখ্যমন্ত্ৰীৰ চৰকাৰে বোলে এতিয়া গছ কাটিবৰ কাৰণে নিৰ্দেশনা দিছে বুলি জনাইছে এটা পেপসি কোম্পানী নতুনকৈ আহি আছে মানে কোল্ড ড্ৰিংকছৰ কোম্পানী নতুনকৈ আহি আছে আমাৰ অসমত যেটো কোল্ড ড্ৰিংকছৰ কোম্পানীয়ে বোলে লাখ লাখ গছপুলি ডেইলি কাটি আছে বুলি জনাইছে যেটো কোম্পানী প্ৰতিষ্ঠা কৰিবৰ কাৰণে কোম্পানীটো আৰম্ভ কৰিবৰ কাৰণে গছ-গছনি কাটি তহিলং কৰিছে গোৱালপাৰাত তো যিখন চৰকাৰে নেকি অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে গছপুলি ৰোপণ কৰি মানুহৰ মাজত মানুহক মানে শিকাইছে যে আমি গছপুলি ৰুব লাগে সেই এখন চৰকাৰে আকৌ অনুমতি প্ৰদান কৰিছে গছপুলি কাটি তাত ইন্ডাষ্ট্ৰি বহাবৰ কাৰণে তো এইটো কিমান দূৰ গ্ৰহণযোগ্য হেতু আপোনালোকে নিজেই কমেন্ট কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা তো গুৱাহাটী মহানগৰীৰ পৰা খবৰ ওলাইছে দিছপুৰৰ লাষ্ট গেটত প্ৰায় 3খনকৈ যোৱাকালি ভাতৰ হোটেল বন্ধ কৰে বুলি জনাইছে জিএমচি খবৰ লোৱা অনুসৰি সেই 3খন হোটেলতে আমাৰ অসমত নিষিদ্ধ ঘোষিত মাংস বিক্ৰী কৰা হৈছিল মানে গৰু মাংস বিক্ৰী কৰি আছিল সেই হোটেল কেইখনত গৰু মাংস মানে বনাই মিলি বিক্ৰী কৰিছিল যাৰ ফলত নেকি এতিয়া সেই 3খন হোটেলকে তলা ওলমাই দিছে আৰু এই 3খন হোটেল আছিল দিছপুৰ লাষ্ট গেটত এখন হোটেলৰ নাম হৈছে হোটেল বিসমিল্লা য'ত নেকি মাছ মাংস ভাত ৰুটি এইবিলাক পায় বুলি পোষ্টাৰ আৰি থৈছিল তো আপুনি যদি গুৱাহাটী মহানগৰীৰ দিছপুৰ লাষ্ট গেটৰ পৰা ভিডিওটো চাই আছে নিশ্চয় সেই হোটেলখন চিনি পাব এতিয়া সেই হোটেলখন আৰু নাই হোটেলখন বন্ধ কৰি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে নতুন বছৰত আমাৰ অসমবাসীৰ কাৰণে এটা ভাল খবৰ আহিছে আমাৰ অসমৰ কন্যা উমা চেত্ৰীয়ে ভাৰতীয় দলত স্থান পাবলৈ সক্ষম হৈছে ভাৰতীয় ক্ৰিকেট দলত স্থান পাবলৈ সক্ষম হৈছে তো খবৰ লোৱা অনুসৰি আয়াৰলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া এদিনীয়া খেলখনত অসম কন্যা উমা চেত্ৰীয়ে খেলিব বুলি জনাইছে তো আমাৰ অসমৰ পৰা কেইবাজনো এতিয়া ক্ৰিকেটাৰ লাহে লাহে ওলাই পৰিছে গতিকে সকলোলৈকে আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জনাইছো ৰিয়ান পৰাগটো আছেই তো ৰিয়ান পৰাগ এতিয়াতো ক'বলৈ গ'লে আৰু মানে পিকত আছে মানে ৰিয়ান পৰাগ এতিয়া এজন ভাল খেলুৱৈ হৈ পৰিছে ভাৰতীয় ক্ৰিকেট দলৰ গতিকে ৰিয়ান পৰাগটো আছেই বাকি কেইবাজনো নতুনকৈ গৈছে তো সকলোকে আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জনাইছো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে চাইনাত নতুনকৈ উৎপত্তি হোৱা এটা বিশেষ বেমাৰৰ বিষয়ে বেমাৰটোৰ নাম হৈছে HMPV নামৰ এটা নতুনকৈ বেমাৰৰ উৎপত্তি হৈছে চাইনাত দুনিয়াৰ এই বেমাৰবিলাক চাইনাতে উৎপত্তি হয় কোভিড-19 চাইনাত উৎপত্তি হৈছিল এটা HMPV এই চাইনাতে উৎপত্তি হৈছে আৰু সবচে ইন্টাৰেষ্টিং কথাটো হৈ গ'ল যে এই বেমাৰৰ এতিয়ালৈকে কোনো ধৰণৰ ইনজেকচন নাই এই বেমাৰৰ এতিয়ালৈকে কোনো ধৰণৰ মেডিচিন নাই কি খালে ভাল হ'ব কি খালে ভাল নহব একো নো আইডিয়া চাইনাৰ বৈজ্ঞানিকসকলৰ একো আইডিয়া নাই আনকি চাইনাত বৰ্তমানলৈকে ক'বলৈ গ'লে লকডাউনৰ নিচিনা পৰিস্থিতি হৈছে তাৰ পাছতো চাইনাৰ বৈজ্ঞানিকসকল বহি আছে যে ভাই আমি কৰিম কি এতিয়া এই বেমাৰটোৰ আমি
ইয়াৰ মানে নিৰাময় কৰিবৰ কাৰণে কি মেডিচিন বনাম চাইনা এতিয়া নিমাত হৈ বহি আছে কিন্তু সবচে ডাঙৰ কথাটো হৈ গ'ল কি ভাৰতৰ দুটা শিশুৰ দেহত এই বেমাৰৰ লক্ষণে দেখা দিছে এটা শিশুৰ বয়স হৈ গ'ল 3 মাহ আৰু এটা শিশুৰ বয়স হৈ গ'ল 8 মাহ দুটা শিশুৰ দেহত এই HMPV বেমাৰটোৱে দেখা দিছে তো এই বেমাৰটো যেতিয়া আপোনাৰ দেহত হ'ব তেতিয়া আপোনাৰ অত্যাধিক জ্বৰ হ'ব চৰ্দি লাগিব কাহ হ'ব ডিঙি বিষাব তো এই কেইটা লক্ষণে দেখা দিয়ে সো আপোনাৰ দেহতো যদি এনেকুৱা ধৰণৰ লক্ষণ কেইটা দেখা দিয়ে এই সময়ছোৱাত ক'ব নোৱাৰি কেনেকৈ আপোনাৰ দেহলৈ আহি যাব পাৰে কিবাকে প্ৰক্ৰিয়াৰে তো আপোনালোকে ততাতৈয়াকৈ গৈ হস্পিটেলত দেখাব তো এই বেমাৰৰ যিনিকি ধৰিলক বিয়পাৰ মাধ্যম হৈছে ডাইৰেক্ট যদি কোনোবাই প্ৰত্যক্ষ স্পৰ্শ কৰে তেতিয়া এই বেমাৰটো বিয়পিব পাৰে মানে আপোনাৰ দেহত যেনিবা বেমাৰ আছে মই গৈ আপোনাক চুই দিলো তো মোৰ গালৈ বেমাৰটো আহি যাব পাৰে প্ৰত্যক্ষ স্পৰ্শ কৰিলে বেমাৰটি আহিব পাৰে গতিকে বি কেয়াৰফুল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকলে নেকি কেছ ট্ৰানজেকচন কৰে তো তেওঁলোকৰ কাৰণে যিসকলৰ বেংকৰ একাউণ্ট আছে তো তেওঁলোকৰ কাৰণে আপোনালোকে এই 2025 আৰু 2026 বিত্তীয় বৰ্ষত 5টা বিশেষ কাম নকৰিব নহলে কিন্তু আপোনালোকে জেল পৰ্যন্ত যাব পাৰে যেনেকৈ নেকি পানীপুৰি বেপাৰীজনলৈ ইনকম টেক্সৰ নোটিছ আহিছে তেনেকৈ আপোনালোকলৈ নোটিছ আহিব পাৰে ইনকম টেক্স ডিপাৰ্টমেণ্টৰ আৰু আপোনালোকে যদি সেই নোটিছৰ উত্তৰ নিদিয়ে আপোনালোকে যদি কোনো এজন উকিল CA হতুৱাই সেই সমস্যাটো সমাধান নকৰে ডাইৰেক্টলি আপোনালোকৰ ঘৰত আহি যাব ইনকম টেক্স অফিচাৰ গোটেই ঘৰ দুৱাৰ খুচৰি মুচৰি সব শেষ কৰি দিব তাৰ পাছত জেললৈ গুচি যাব তো কি কাম নকৰিব আপোনালোকে 2025 আৰু 2026 বিত্তীয় বৰ্ষত আপোনালোকৰ বেংকৰ একাউণ্টত 10 লাখ টকাৰ কেছ ট্ৰানজেকচন নকৰিব যদি আপোনালোকে কৰবাত ফিক্স ডিপোজিট কৰিম বুলি ভাবিছে পইচা পাতি তেনেহলে 10 লাখ টকাৰ ফিক্স ডিপোজিট কৰিব পাৰে নো ডাউট কোনো প্ৰবলেম নাই কিন্তু আপোনালোকে তাৰ উচিত প্ৰমাণ দিব পাৰিব লাগিব সেই টকা উপাৰ্জন কৰাৰ সঠিক উৎস আপোনালোকে দিব পাৰিব লাগিব আপোনালোকে যদি 30 লাখ টকাৰ সম্পত্তি ক্ৰয় কৰে আৰু হেয়া যদি কেছ লেনদেন কৰে তাৰো আপোনালোকে হিচাপ দিব লাগিব যদি হিচাপ দিব নোৱাৰে সম্পত্তিৰ লৈকে জব্দ কৰিব বুলি জনাইছে তো তাৰ লগতে আপোনালোকে যদি ক্ৰেডিট কাৰ্ডৰ বিল একে লগতে 1 লাখ টকাৰ আপোনালোকে পে কৰে হেয়াও আপোনালোকে প্ৰমাণ দিব লাগিব যে আপোনালোকে ক্ৰেডিট কাৰ্ডৰ বিল যে 1 লাখ পে কৰিলে তো এই 1 লাখ টকা আপোনালোকে পালে কৰ পৰা কাৰণ ক্ৰেডিট কাৰ্ডৰ বিলে যদি 1 লাখ টকা পেমেন্ট কৰে তেনেহলে আপোনাৰ হয়তো নিশ্চয় উপাৰ্জন বহুত বেছি হ'ব গতিকে ইনকম টেক্স দিব লাগিব তো আপুনি তাৰ উৎস জনাব লাগিব কোট খৰচা কৰিছিলে কোট পালে এই পইচা সকলো তথ্য তো তাৰ লগে লগে মিউচুৱেল ফান্ড বা ধৰিলক SIP এই বিলাকতো কিন্তু আপোনালোকে 10 লাখ টকাতকৈ বেছি ইনভেষ্ট কৰিব পাৰে নো ডাউট আপোনালোকে ট্ৰানজেকচন কৰিব পাৰে যদি ইনকম আছে যদিহে আপোনালোকৰ উপাৰ্জন আছে তেতিয়াহলে ক্ৰেডিট কাৰ্ডৰ বিল 1 লাখ নহয় 2 লাখ পে কৰিব পাৰে কোনো প্ৰবলেম নাই কিন্তু আপোনালোকৰ যেনিবা কোনো ধৰণৰ উৎস নাই কিন্তু কোনো এজন আপোনাৰ বন্ধুবৰ্গই ক'লে যে ভাই মোৰ 10 লাখ টকা এটা লন আতুৰ একাউণ্টত ভৰাই ৰাখ মোৰ একাউণ্টত লিমিট চেজ হৈ গল তো সেইবিলাকে নকৰিব সেইবিলাক কৰিলে আপোনালোকে ফসিব পাছত কৈ দিব আপোনাৰ বন্ধুৱে না মইটোটো পইচা মোৰ নহয় ভাই তাৰ পইচা হয় তাৰ পাছত আপোনাক খুদিব যে কোট পালি পইচাটো আপুনি তাৰ উত্তৰ দিব নোৱাৰিব পইচাও যাব আপুনি গৈ জেলত সোমাব লাগিব তো সেইবিলাক ভুল নকৰিব আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে উমৰাংচুৰ কয়লা খনিৰ পৰা তো আপোনালোকে হয়তো নিশ্চয় উমৰাংচুৰ সেই কাহিনীটোৰ বিষয়ে শুনিছে মানে সেই ঘটনাটোৰ বিষয়ে শুনিছে কাহিনী নহয় ঘটনাটোৰ বিষয়ে শুনিছে খবৰ হৈছে কি যোৱাকালি উমৰাংচুৰ কয়লা খনিৰ এটা গাতত মানে এটা নলা বা গা যিয়ে নহয় আৰু কুয়া টাইপৰ এটাত কি হৈ গল কেইবাজনো শ্ৰমিক আবদ্ধ হৈ থাকিলে হঠাৎ কিবা পানী বাহি গল নেকি যাৰ কাৰণে কেইবাজনো শ্ৰমিক আবদ্ধ হৈ আছিল মই এই খবৰটো যেতিয়ালৈকে ৰেকৰ্ড কৰি আছো তেতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই এজনো শ্ৰমিকক এটা কেইজন শ্ৰমিক আছে সেইটোকে তেওঁলোকে প্ৰপাৰলি ক'ব পৰা নাই কিছু লোকে কৈছে 15 জন কিছু লোকে কৈছে এতিয়ালৈকে গম পোৱা নাই নাজানো আৰু এটা কেইজন শ্ৰমিক আবদ্ধ হৈ আছে সেই গাতটোত মুঠতে অনবৰত NDFB যিসকল সেনা বাহিনী আছে তো তেওঁলোকে অনবৰত প্ৰচেষ্টা কৰি আছে কিন্তু মই ভিডিওটো বনাই থকাৰ লৈকে এজনকো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই এতিয়া মন্ত্ৰীসকল তাত উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে নিৰ্দেশনা দিছে ক্ষিপ্ৰতাৰে কাম কৰিবৰ কাৰণে এতিয়া কালিলৈ গম পাম যে সকলোৱে সুস্থভাৱে উভতি আহিলে নে কাৰোবাৰ কিবা
বিপদ হ'ল তো আশা কৰোঁ যাতে সকলোৱে খুব সুন্দৰকৈ সুস্থভাৱে ওলাই আহিব পাৰে সেই গাঁতটোৰ পৰা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে BSNL কোম্পানীৰ ওপৰত তো BSNLে লঞ্চ কৰিলে 91ৰ এটা ৰিচাৰ্জ পেক তো সেই 91ৰ ৰিচাৰ্জ পেকটোত আপোনালোকে কি লাভ কৰিব অন্য একো লাভ নকৰে কেৱল ভ্যালিডিটি 91 ৰিচাৰ্জ কৰিলে আপোনালোকে 90 দিনৰ ভ্যালিডিটি লাভ কৰিব মানে 3 মাহ ভ্যালিডিটি মানে আজিকালি কি হয় আপোনালোকে ইনকামিং আউটগোইং কল অহা যোৱা কৰিবৰ কাৰণেও পইচা ভৰাব লাগিব আউটগোইঙৰ কাৰণেতো পইচা ভৰাব লাগিবই কোনো কথা নাই এটো ফোন কৰিবৰ কাৰণে পইচা 179 199 আপোনাৰ 249 হেতুটো ভৰাব লাগিবই কিন্তু আপোনাৰ ইনকামিঙৰ কাৰণেও মানে কোনোবাই আপোনালৈ ফোন কৰিব ফোনটো আপোনাৰ মোবাইলত সোমাবৰ কাৰণেও ৰিচাৰ্জ ভৰাব লাগে আৰু সেইটো হেই 179 এইবিলাক নাথাকিলে নহব মানে ভৰাবই লাগিব ইনকামিঙলৈ বুলিও এতিয়া কি কৰিছে আপোনাৰ মানুহবিলাকৰ সেই কাৰণে ধেৰ পইচা খৰচা হয় BSNL কি কৰিছে যে না আমাৰ ইয়াতে ইমান খৰচা কৰিব নালাগে তোমালোকে কেৱল 91 টকা এটা ভৰুৱা 3 মাহ তোমাৰ সিমটো পেলাই ৰাখা কোনো প্ৰবলেম নাই 3 মাহ হলৈকে তোমাৰ সিমটোত ফোন আহিও থাকিব তুমি ফোন কৰিও থাকিব পাৰিবা 10-20 টকা পইচা ভৰাই তো BSNL সেই অফাৰটো আগবঢ়াইছে কনজিউমাৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা 2025 চনৰ শিল্পী এৱাৰ্ড আগবঢ়াইছে আমাৰ অসমৰ প্ৰায় 5 জনকৈ কলা কৌশলীলৈ এটা কাক শিল্পী এৱাৰ্ড আগবঢ়াইছে অসম চৰকাৰে ভিডিঅ'ৰ স্ক্ৰিনত মই আপোনালোকক দি দিছো এই কেইজন অভিনেতা অভিনেত্ৰী বা শিল্পীক শিল্পী এৱাৰ্ড 2025 আগবঢ়াইছে অসম চৰকাৰৰ ফালৰ পৰা তো পাঁচজনলৈ আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জনালো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ষ্টেট বেংকৰ ওপৰত তো ষ্টেট বেংকে কি কৰিছে হৰ ঘৰ লাখপতি নামেৰে এখন নতুনকৈ আঁচনি উলিয়াইছে মানে এটা স্কিম উলিয়াইছে আঁচনি নহয় আঁচনি কলে ভুল হ'ব এটা নতুনকৈ স্কিম উলিয়াইছে RD স্কিম মানে য'ত আপোনালোকে কি কৰিব পাৰে পইচা ৰাখি যাব পাৰে ডেইলি ওয়াইজত বা মন্থলি ওয়াইজত আপোনালোকে পইচা ৰাখি যাব পাৰে আৰু আপুনি এটা সময়ত গৈ লাখ টকাৰ মালিক হ'ব পাৰে তো তেখেতলোকে সেই কাৰণে স্কিমটোৰ নাম ৰাখিছে হৰ ঘৰ লাখপতি তো আপোনালোকেও যদি পইচা ডিপোজিট কৰিব বিচাৰে ষ্টেট বেংকত যাওক কব যে হৰ ঘৰ লাখপতি যেটো স্কিম উলিয়াইছে আপোনালোকে তাৰ অধীনত আমি পইচা জমা কৰিব বিচাৰো তো তাত আপোনালোকক ৰেট অফ ইন্টাৰেষ্ট অকনমান বেছি কৈ দিয়ে বাকি বিলাক RD স্কিমৰ তুলনাত তো আপোনালোকে খুলিব পাৰিব হৰ ঘৰ এই লাখপতি স্কিমটো আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে মাজুলীৰ পৰা কৈছিলো নহয় আজি খবৰ আপোনালোকক বেছি দীঘলীয়া নকৰো মানে অত্যন্ত টোপনি লাগি আছে মই ভিডিওটো যে বনাই আছো মানে জোৰ জবৰদস্তি বনাই আছো কাৰণ কি হয় এলাহত থাকি যাওঁতে ভিডিও বনাবৰ কাৰণে থাকি যায় মাজত গেপছ হৈ গলে কি হৈ যায় আপোনাৰ ৰিচটো কমি যায় পইচা পাতিও কমি যায় তো এই কাৰণে মানে জোৰ জবৰদস্তি ভিডিওটো বনাই আছো কিন্তু চকুহাল মুদি যদি অকনমান ৰখি দিও ইয়াতে টোপনি যাম ইমানে অত্যন্ত টোপনি ধৰিছে আকৌ এটো ভিডিও নি এডিট কৰিবলৈ বাকি আছে এডিট কৰি আপলোড কৰিবলৈ মানে আৰু প্ৰায় 2 ঘণ্টা মানৰ কাম বাকি আছে সাংঘাতিক টোপনি ধৰিছে বাৰু যি কি নহওক এতিয়া প্ৰায় 12 বাজিলে 12 বাজিছে আৰু মানে 2টামান বজাত শুবগে পাৰিম আৰু যি কি নহওক হেবোৰ বাদ দিছো কথাটো হৈ গল কি মাজুলীৰ পৰা খবৰ ওলাইছে মাজুলীত খবৰ ওলাইছে যে প্ৰায় কেইবাজনো বন্ধুৱে মিলি পিকনিক খাবলৈ গৈছিল নতুন বছৰৰ পিকনিক খাবলৈ গৈছিল 8 জন বন্ধুৱে মিলি 7 জন বন্ধু ঘূৰি আহিলে এজন বন্ধু ঘূৰি নাহিলে তাৰ পাছত এদিন পাছত কি হৈছে বন্ধুৰ মৃতদেহ উদ্ধাৰ হৈছে এতিয়া সেই 7 জন বন্ধু হয়তো চাগে মাৰ্ডাৰ কৰিলে নেকি এতিয়া সেই 7 জন ব্যক্তিক এতিয়া ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে তেওঁলোকক এৰেষ্ট কৰি ন্যায়িক জিম্মালৈ এতিয়া তেওঁলোকক প্ৰেৰণ কৰা হৈছে এতিয়া কি হ'ল কি নহল সকলোবিলাক কথা অহা কালিলৈ ওলাব মই আপোনালোকক নিশ্চয় জনাম এতিয়া আজি এৰেষ্ট কৰিছে এতিয়ালৈকে একো ওলোৱা নাই খবৰ খাতি কি হ'ল কি নহল অহা কালিলৈ নিশ্চয় খবৰ ওলাব মাজুলীৰ সেই হত্যাকাণ্ডৰ খবৰ অহা কালিলৈ নিশ্চয় জনাম তো বন্ধু বান্ধৱী অকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানেই খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ কৰাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম